মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ 10 নম্বৰ চেপ্টাৰৰ কাঠমাণ্ডুৰ লগত যিটো কবিতা দিছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল এই কবিতাটিৰ প্ৰশ্নৰ উত্তৰ কেতিয়া ইয়াত তোমালোকক মাত্ৰ 3টা কোৱেশ্চন দিছে ঠিক আছে আৰু কোৱেশ্চন কেইটা আনসাৰ একেবাৰে শৰ্ট হয় তোমালোকৰ কাৰণে মই একেবাৰে শৰ্ট কৈ লিখি আনিছোঁ যাতে তোমালোকৰ ইজি হয় ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে চাবা ভিডিঅ'টো বেছি দীঘল নকৰো ঠিক আছে যেহেতু প্ৰশ্ন বেছি দিয়া নাই আৰু কবিতাটো একেবাৰে সৰু হয় ঠিক আছে তো হেয়াত তোমালোকৰ কবিতাৰ টাইটেলটো এনেকুৱা হয় যে স্লাম্বাৰ ডিড মাই স্পিৰিট চিল স্লাম্বাৰ মানে হৈছে ডিপ স্লিপ অৰ্থাৎ গভীৰ নিদ্ৰা স্পিৰিট মানে আত্মা চিল মানে লক কৰি দিয়া বা ক্লোজ কৰি দিয়া বা বন্ধ কৰি দিয়া ইয়াত কবিয়ে ক'ব বিচাৰিছে যে এক গভীৰ নিদ্ৰাই তেখেতৰ আত্মাক লক কৰি দিছিল বা তেখেতৰ মাইণ্ডক লক কৰি দিছিল কিয় কিহৰ গভীৰ নিদ্ৰা কাৰণ কবিয়ে নিজৰ প্ৰিয় মানুহজনক হেৰাই পেলাইছিল ঠিক আছে তাইৰ মৃত্যু হৈ গৈছিল আৰু এই কবিতাটো কবিৰ প্ৰিয় মানুহজনৰ মৃত্যুৰ ওপৰতেই হয় ঠিক আছে ইয়াত কি কৈছে this poem is about the death of a loved one how does the poet feel when he thinks about her death how does he imagine her to be after death ঠিক আছে তোমালোকক কৈছে যে যেটো কবিতা আছে স্লাম্বাৰ ডিড মাই স্পিৰিট চিল এই কবিতাটো কবিৰ প্ৰিয় মানুহজনৰ মৃত্যুৰ ওপৰত হয় ঠিক আছে কবিৰ প্ৰিয় মানুহজনৰ যেতিয়া মৃত্যু হৈ যায় তেতিয়া সেই কথাটো যেতিয়া কবিয়ে ভাবে তেতিয়া কবিয়ে কেনেকুৱা অনুভৱ কৰে হেইটোৰ ওপৰত হয়টো কবিতা ঠিক আছে আৰু ইয়াত কৈছে যে কবিৰ প্ৰিয় মানুহজন মৃত্যুৰ পিছত কেনেকুৱা হৈ গৈছে মানে স্বৰ্গত আছে নে প্ৰকৃতিৰ এটা অংশ হৈ গ'ল ঠিক আছে তো কবি কেনেকৈ ইমাজিন কৰে মানে কবিৰ প্ৰিয় মানুহজন মানে মৰাৰ পিছত তেখেতৰ কি হৈছে প্ৰিয় মানুহজনৰ হেইটোৰ ওপৰত কবিয়ে কি ক'ব বিচাৰিছে গুটিখিনি ইয়াত পাবা কবিতাটোত তো কবিতাটো একবাৰে সৰু এটা কবিতা হয় মাত্ৰ 8টা লাইনত কবিতাটো দিছে আৰু কবিতাটোৰ কবি হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থ ঠিক আছে এখেতে এগৰাকী ৰোমান্টিক কবি হয় ওকে আৰু হি ইজ এ গ্ৰেট পোয়েট বহুত মানে মহান কবি হয় বহুত কবিতা লিখিছে তেখেতে বহুত ভাল কবিতা লিখিছে ঠিক আছে অলৰেডি তোমালোকে পাই আহিছা ন ইংলিছত ক্লাছ 9 ত আছে ক্লাছ 10 11 12 বেলেগত পাই থাকিবা উইলিয়াম ৱৰ্ডছৱৰ্থৰ কবিতা ঠিক আছে নামটো অলপ কমপ্লিকেটেড হয় উইলিয়াম ৱৰ্ডছৱৰ্থ ঠিক আছে চোৱা A slumber did my spirit chill, I had no human fears, she seemed a thing that could not feel the touch of earthly years. No motion has she now, no force, she neither hears nor sees, ruled around in earth's diurnal course with rocks and stones and trees. William Wordsworth. ঠিক আছে তো তোমালোকে কবিতাটো পঢ়িবা ধুনীয়াকৈ ওকে এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাক ডিসকাশন কৰিম আলোচনা কৰিম এটা তোমালোকক এটা শব্দাৰ্থ দিছে এটা শব্দ হৈছে ডায়ৰনেল এটা অলপ টাফ শব্দ হয় আৰু যোনটো অৰ্থ হৈছে ডেইলি আৰু বাকি গুটিকেইটা শব্দ আমাৰ পৰিচিত শব্দই হয় ন স্পিৰিট শব্দটোৰ অৰ্থ মেবি তোমালোকে জনা নাছিলা এটো অৰ্থ হৈছে কি এটো অৰ্থ হৈছে আত্মা বা মাইন্ড ঠিক আছে আত্মাকে বুজায় বেসিক্যালি ঠিক আছে আৰু স্লাম্বাৰ মানে হৈছে ডিপ স্লিপ গভীৰ নিদ্ৰা ঠিক আছে বা গভীৰ টোপনি ওকে তো ইয়াত মানে চোৱা মই তোমালোকক থুলমুলকৈ বুজাই দিছো ঠিক আছে কবিয়ে ক'ব বিচাৰিছে যে কি হৈছে এক গভীৰ নিদ্ৰাই তেখেতৰ আত্মাক লক কৰি দিছিল কিয় কাৰণ তেখেতৰ প্ৰিয় মানুহজন হেৰাই গৈছিল ঠিক আছে তেখেতৰ প্ৰিয় মানুহজনে এতিয়া আৰু লৰচৰ কৰিব নোৱাৰে ঠিক আছে এতিয়া কোনো বস্তু দেখিব নোৱাৰে ঠিক আছে শুনিবও নোৱাৰে পৃথিৱীত যে সময় পাৰ হৈ গৈ আছে এইবিলাকে কবিৰ প্ৰিয় মানুহজনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ঠিক আছে তো কবিয়াত মানে প্ৰচুৰ ইমোশনাল হৈ আছে তাৰ পিছত কবি এটো একসেপ্ট কৰি লয় আৰু তাৰ পিছত কবি লিখে যে সি এইখিনি চোৱা ৰুল ওকে নো মোশন সি নাও নো ফোর্স সি নাইদার হিয়ার্স নর সিস ruled around in earth's diurnal course with rocks and stones and trees ঠিক আছে তাৰ পিছত কবি মানে এটো একসেপ্ট কৰিলে কবি প্ৰথমে মানে বহুত ইমোশনাল হয় তাৰ পিছত লাহে লাহে যেতিয়া দিন পাৰ হৈ গৈ থাকে তেতিয়া কবি এটো মানে একসেপ্ট কৰি লয় আমি সকলোৱে কৰিব লাগিব একসেপ্ট কিবা এটা ঘটি গ'ল ঠিক আছে जो बीत गई सो बात गई এটো নিজৰ প্ৰিয় মানুহজন হেৰাই পেলোৱাটো মানে বহুত মানে বহুত ডাঙৰ কথা হৈ যায় আমি একসেপ্ট কৰিব নোৱাৰি ইজিলি ঠিক আছে আমি নিজকে কন্ট্ৰোল কৰিব নোৱাৰি ঠিক আছে প্ৰিয় মানুহজনক মানে হেৰাই পেলালে মানে লাইফটো যেন মানে ইউজলেস হৈ যায় মানে মিনিংলেস হৈ যায় তেনেকুৱা হৈ যায় আই অলসো আন্ডারস্ট্যান্ড দিস বাট কি কৰিব উপায়টো নাই আমি তো সুসাইড নকৰো পৃথিৱীটো জীয়াই থাকিব লাগিব গতিকে মুড অন কৰিবই লাগিব তো কবিৰো তেনেকুৱা হৈছে কবি তাৰ পিছত এটো একসেপ্ট কৰি লৈছে যে মোৰ প্ৰিয় মানুহজন এতিয়া নাই তো তেখেত কি হৈছে প্ৰকৃতিৰ এটা পাৰ্ট হৈ গৈছে যেনেকৈ নেকি পাহাৰ পৰ্বত গছ গছনি এইবিলাক প্ৰকৃতিৰ অংশ হয় পাৰ্ট হয় তেনেকৈ মোৰ প্ৰিয় মানুহজন
প্ৰকৃতি এটা পাৰ্ট হৈ গৈছে আৰু পৃথিৱীৰ দৈনিক গতিত পৃথিৱীৰ সৈতে ঘূৰি আছে ঠিক আছে তো এইটো হৈছে কবিতাৰ থুলমূল অৰ্থ ঠিক আছে গতিকে তোমালোকে কবিতাটোৰ অৰ্থ জানিবলৈ চেষ্টা কৰিবা এতিয়া মই তোমালোকক শব্দবিলাকৰ মানে প্ৰশ্নবিলাকৰ উত্তৰ দেখাই দিম ঠিক আছে মাত্ৰ 3টা প্ৰশ্ন দিছে আৰু মই তোমালোকক এটা হোমৱৰ্ক দিম ঠিক আছে এটা হোমৱৰ্ক দিম আৰু হেতুৰ আনসাৰ তোমালোকে কমেন্টত মোক জনাব লাগিব ইয়াৰ পৰা গুছি যোৱাচোন মই ভিডিঅ' বনাই আছো যোৱা ইয়াত তোমালোকক দিছে থিংকিং এবাউট দা পোয়েম ঠিক আছে ওকে তাৰমানে তোমালোকক কবিতাটোৰ বিষয়ে ভাবিবলৈ দিছে তো মই তোমালোকক অলৰেডি কবিতাটো বুজাই দিছো ন আৰু শিক্ষকৰ পৰা ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা তোমালোকে মানে কুৱেশ্যন আনসাৰবিলাক মুখস্থ কৰিলেই নহ'ব মানে তোমালোকক চেপ্টাৰটোৰ জৰিয়তে কি বুজাব বিচাৰে সেইটো তোমালোকে বুজি পাব লাগিব চেপ্টাৰটোৰ লাইন বাই লাইন মিনিং বুজি পাব লাগিব তেতিয়াহ'লে তোমালোকে মানে মানে লাইফত গ্ৰো কৰিব পাৰিবা ঠিক আছে তো চোৱা A slumber did my spirit chill, says the poet. That is a deep sleep closed off his soul or mind. How does the poet react to his loved one's death? Does he feel bitter grief or does he feel a great peace? At this say, a slumber did my spirit chill, says the poet. ঠিক আছে কবিয়ে কৈছে যে এক গভীৰ আত্মাই কবিৰ মনটোক লক কৰি দিছিল that is a deep sleep closed of his soul or mind ঠিক আছে এইখিনি অৰ্থ তোমালোকক ইয়াত কৈছে যে ইয়াত যে কৈছে স্লাম্বাৰ তাৰমানে ডিপ স্লিপ ঠিক আছে ডিপ স্লিপে কবিৰ আত্মাক বা মনক মানে ক্লোজ কৰি দিছে বা বন্ধ কৰি দিছে how does the poet react to his loved one's death ঠিক আছে কবিৰ প্ৰিয় মানুহজনৰ মৃত্যুক লৈ কবিয়ে কেনেকৈ ৰিয়েক্ট কৰিছে সেইটো তোমালোকক সুধিছে how he feel does he feel bitter grief or does he feel a great peace ঠিক আছে ইয়াত তোমালোকক সুধিছে যে কবিৰ প্ৰিয় মানুহজন মৰাৰ পিছত কবিয়ে কষ্ট ফিল কৰিছে নেকি কবি মানে দুখী হৈ গৈছিল নেকি নে কবিয়ে আনন্দ উপভোগ কৰিছে বা নে কবিৰ ভাল লাগিছে সেইটো সুধিছে ওকে ইয়াত তোমালোকক 3টা ষ্টেপত কোৱেশ্চনটো সুধিছে ঠিক আছে প্ৰথমটো কোৱেশ্চন হৈছে এইটো ইয়াত তোমালোকক কৈছে যে কবিৰ প্ৰিয় মানুহজন মৰাৰ পিছত কবিয়ে কেনেকৈ ৰিয়েক্ট কৰিছে সেইটো ঘটনালৈ তাৰপিছত তোমালোকক সুধিছে যে কবিৰ প্ৰিয় মানুহজন মৰাত কবিৰ বেয়া লাগিছে নে ভাল লাগিছে ঠিক আছে ইয়াত সুধিছে বেয়া লাগিছে নেকি আৰু ইয়াত লাগিছে ভাল লাগিছে নেকি ঠিক আছে তো অবভিয়াছলি বেয়া লাগিছে যোনটো কাৰণে কবি কবিতাটো লিখিছে এইটো এটা ইমোশনাল কবিতা হয় ন তো এটছা এটো তোমালোকৰ প্ৰশ্নটো হয় প্ৰথম প্ৰশ্নটো আৰু ইয়াত মই আনসাৰটো লিখিছো আনসাৰটো একেবাৰে শৰ্টকৈ লিখিছো তো চোৱা দা পোয়েট ইজ শকড এন্ড at the death of his loved one ঠিক আছে দা পোয়েট ইজ শকড at the death of his loved one ঠিক আছে কবি প্ৰিয় মানুহজনৰ মৃত্যুক লৈ কবি একেবাৰে শক হৈ গৈছিল একেবাৰে আচৰিত হৈ গৈছিল তেওঁ মানে তো ভবাই নাছিল ইমাজিন কৰা নাছিল যে কেতিয়াবা বা তেওঁৰ প্ৰিয় মানুহজনে তেওঁক এৰি এই পৃথিৱীখনৰ পৰা গুচি যাব এইটো কবিয়ে কল্পনাও কৰা নাছিলে সেইটো কাৰণে কবিজন কি হৈছিলে একবাৰ শক হৈ গৈছিলে আচৰিত হৈ গৈছিলে yes he feels deep sense of grief ঠিক আছে তেওঁ মানে প্ৰচুৰ মানে দুখিত হৈ গৈছিলে প্ৰচুৰ মানে ভাঙি পৰিছিল একেবাৰে no he does not feel any peace he is dejected ঠিক আছে তেওঁ কোনো ধৰণৰ ইয়াৰ পৰা আনন্দ পোৱা নাছিলে ঠিক আছে তো প্ৰচুৰ দুখী হৈ গৈছিল তো দিও লিখিবা একেবাৰে শৰ্টকৈ লিখিছো আখৰবিলাক ডাঙৰ কৰি উত্তৰটো ডাঙৰ দেখা গৈ আছে বাট দ্য আনসাৰ ইজ ভেৰি শৰ্ট ওকে নেক্সট কোৱেশ্চনটো হৈছে the passing of time will no longer affect her says the poet which lines of the poem say this the passing of time will no longer affect her says the poet which lines of the poem say this এতমলকো কৈছে যে পৃথিৱী যে সময় পাৰ হৈ গৈ আছে এই সময় কিন্তু কবিৰ প্ৰিয় মানুহজনৰ ওপৰত কোন ধৰণৰ ইফেক্ট নেপেলায় কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তো কবিতাটোত দিয়া কোনকেইটা লাইনে কথাটো কয় ঠিক আছে কবিতাটোত দিয়া কোনকেইটা লাইনে এইখিনি কয় এইখিনি ডেসক্ৰাইব কৰে ঠিক আছে তো আনসাৰ হ'ব she seemed a thing that could not feel the touch of earthly years ঠিক আছে তো এনেকুৱা এটা বস্তুলৈ পৰিৱৰ্তন হৈ গৈছে এই যে পৃথিৱীৰ সময় পাৰ হৈ আছে সেই সময়খিনি তো ফিল কৰিব নোৱাৰে ঠিক আছে সেই সময়খিনি তেওঁৰ ওপৰত কোনো ধৰণৰ ইফেক্ট নেপেলায় ওকে এইখিনি অৰ্থ এইটোৱে হয়
নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে হাউ ডাজ দ্য পোয়েট ইমাজিন হাৰ টু বি আফটাৰ ডেথ ডাজ হি থিংক অফ হাৰ এজ এ পাৰ্চন লিভিং ইন এ ভেৰি হেপি ষ্টেট এ হেভেন অৰ ডাজ হি সি হাৰ নাও এজ এ পাৰ্ট অফ নেচাৰ ইন হুইচ লাইনছ অফ দ্য পোয়েম ডু ইউ ফাইণ্ড ইউৰ আনচাৰ ঠিক আছে একেবাৰে ইজি এটা কুৱেশ্যন হয় এটা তোমালোক সুধিছে যে কবিৰ প্ৰিয় মানুহজনৰ মৃত্যু হোৱাৰ পিছত কবিয়ে সেই কবিৰ প্ৰিয় মানুহজন কেনেকুৱা অৱস্থাত আছে বুলি তেওঁ ইমাজিন কৰে ঠিক আছে তেওঁ কেনেকুৱা হোৱা বুলি কবিয়ে ইমাজিন কৰে ঠিক আছে তো তোমালোকক তাৰপিছত সুধিছে যে কবিয়ে এনেকুৱা ভাবে নেকি যে তেওঁৰ প্ৰিয় মানুহজন বহুত সুখত আছে স্বৰ্গত আছে তেনেকুৱা ভাবে নেকি নে কবিয়ে এনেকুৱা ভাবে যে তেওঁৰ প্ৰিয় মানুহজন এই প্ৰকৃতিৰ এটা পাৰ্ট হৈ গৈছে এটা অংশ হৈ গৈছে ঠিক আছে এনেকুৱা ভাবে নেকি একেবাৰে ইজি কুৱেশ্যন মই শৰ্ট কৰি লিখিছোঁ তোমালোকৰ কাৰণে চোৱা আনচাৰ লিখিবা দ্য পোয়েট ইমাজিনছ হাৰ টু বি এন inseparable part of nature? No, he does not think of her as a person living in a very happy state. It is shown in the line ruled around in Earth's diurnal course with rocks and stones and trees. ঠিক আছে কবিয়ে মানে এনেকুৱা কল্পনা কৰে যে তেওঁৰ প্ৰিয় মানুহজনৰ মৃত্যু হোৱাৰ পিছত তেওঁ হেৰি হৈ গৈছে প্ৰকৃতিৰ এটা পাৰ্ট হৈ গৈছে প্ৰকৃতিৰ এটা অংশ হৈ গৈছে ঠিক আছে আৰু পৃথিৱীত থকা বাকি যিবিলাক বস্তু পৃথিৱীৰ দৈনিক গতিত পৃথিৱীৰ লগতে ঘূৰি আছে তেনেকৈ ঘূৰি আছে ঠিক আছে তেনেকুৱা কবি কল্পনা কৰিছে তাৰপিছত মই তোমালোকৰ কাৰণে এটা হোমৱৰ্ক আনিছোঁ এটা সৰু কুৱেশ্যন আৰু কুৱেশ্যনটো হৈছে হু ইজ দ্য পোয়েট অফ দ্য পোয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল ঠিক আছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল এই কবিতাটোৰ কবি কোন হু ইজ দ্য writer who is the poet of the poem a slumber did my spirit chill ঠিক আছে তোমালোকে মোক কমেন্ট কৰি জনাবাচোন কবিজনৰ নাম কি ওকে কমেন্ট কৰিবাই মই চাম কোনে কোনে মানে জানে কবিজনৰ নাম ঠিক আছে কবিতাটো ধুনীয়াকৈ দি আছে তোমালোকে তাৰ পৰা চাইছে কমেন্ট কৰিব পাৰা ওকে তো তোমালোকক দিছে ৰিড এণ্ড এনজয় তোমালোকক এটা কবিতা দিছে এই কবিতাটো পঢ়িবলৈ দিছে আৰু এনজয় কৰিবলৈ দিছে তো তোমালোকে ধুনীয়াকৈ পঢ়িবা কবিতাটোৰ নাম হৈছে ফিয়াৰ নো মোৰ ওকে তো ষ্টুডেন্টস কবিতাটো ধুনীয়াকৈ তোমালোকে পঢ়িবা আৰু কবিতাটো কোনে লিখিছে উইলিয়াম শেক্সপিয়াৰ লিখিছে ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিবা